আমি পৰিয়ালৰ ফালৰ পৰা ইতিমধ্যে সংবাদ মাধ্যমত লিখিছোঁ, ভণ্টিও আজি লিখিছে। মই যিহেতু দিনটো আজি আদালততে আছিলোঁ, তথাপিতো মই তাৰ পৰাই এটা দুষাৰিমান লিখিছোঁ। কাৰণ জুবিনৰ গীত বুলিয়ে নকওঁ, এটা আমাৰ জাতিৰ এই বিহুৰ সময়টোত যিখিনি মঞ্চত অনুষ্ঠান হয়, তাত গোটেই যিবোৰ গীত সংগীতৰ উপস্থাপন হয় বা যি পৰিৱেশন হয়, সেইখিনি আমাৰ গোটেই জাতিটোৰ সংস্কৃতিক দাঙি ধৰে, আচলতে উপস্থাপন কৰা হয়। গতিকে সকলোৱে সকলো ক্ষেত্ৰত, আৰু বিশেষকৈ এতিয়া জুবিনৰ গীতবোৰ সকলোৱে খুব মৰম শ্ৰদ্ধাৰে, খুব আন্তৰিকতাৰে পৰিৱেশন কৰিছে। গতিকে সেইখিনিত যিমানখিনি পাৰি শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰাটো ভাল, কাৰণ সেয়া জুবিনৰ এটা সাধনা, এটা জীৱনজোৰা সাধনা। তেওঁৰ নিজৰ সংস্কৃতিটোৰ প্ৰতি, নিজৰ অসমীয়া গীত মাতৰ প্ৰতি নিজৰ যিখিনি আন্তৰিকতা, তেওঁৰ ভক্তি শ্ৰদ্ধা সকলোবোৰৰ প্ৰতি, সেইটো আমাৰ সকলোৰে দায়বদ্ধতা আছে। সেইকাৰণে সকলোৱে শুদ্ধকৈ পৰিৱেশন কৰিবলৈ ভাল। আৰু সেইখিনি এজন শিল্পীৰ গোটেই সৃষ্টিৰাজিক জন্ম যেতিয়া প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চিৰদিনলৈ ৰাখিব বিচৰা হয় নহয়, যুগ যুগান্তৰলৈ, তেতিয়া সেইটো শুদ্ধভাৱে আমি ৰাখি যোৱাটো আমাৰ সকলোৰে কৰ্তব্য। গতিকে জুবিনেও আগতে যেতিয়া আমাৰ জ্যেষ্ঠসকলৰ গীতবোৰ পৰিৱেশন কৰিছিলে, তেতিয়া যিমান পাৰি শুদ্ধকৈ শুনি তেনেদৰে পৰিৱেশন কৰিবলৈ তেওঁ চেষ্টা কৰিছিলে। সেইকাৰণে সেই দায়বদ্ধতাটো আমাৰ সকলোৱে, নতুন প্ৰজন্মৰ সকলোৱে ৰখা উচিত। আৰু এইটো অকল আমাৰ পৰিয়ালৰ ফালৰ পৰাই নহয়, প্ৰতিজন অসমীয়াৰে সেইটো দায়বদ্ধতা, প্ৰতিজন অসমীয়াই সেইখিনি চোৱাটো বা মন দিয়াটো সকলোৰে কৰ্তব্য। গতিকে সেইখিনি শুদ্ধভাৱে কৰক। আৰু তেওঁলোকে যিমানখিনি মৰম জুবিনৰ প্ৰতি কঢ়িয়াই ৰাখিছে, সেইটো কাৰণে আমি সদায় কৃতজ্ঞ। আৰু তেনেদৰে সাধনাৰ চৰ্চা হৈ থাকিলেহে জুবিন সদায় জীয়াই থাকিব সকলোৰে মাজত। সেইখিনি হৈ থাকক, যিমান প্ৰচাৰ প্ৰসাৰ হ'ব, যিমান চৰ্চা হ'ব, তাৰ প্ৰতি আমি সেইটোৱে প্ৰাৰ্থনা কৰোঁ। কিন্তু শুদ্ধভাৱে হওক। আৰু প্ৰতিটো গীতে, অকল জুবিনৰ গীতৰ কথাই নহয়, মহাপুৰুষ দুজনৰ গীতো যদি পৰিৱেশন কৰিছে, ভূপেন মামাৰ গীতো যদি পৰিৱেশন কৰিছে, শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা বা অন্য জ্যেষ্ঠসকলৰ গীতো যদি পৰিৱেশন কৰিছে, সকলোবোৰ শুদ্ধকৈ কৰক। সেইটো সকলোৰে আমাৰ দায়িত্ব বা কৰ্তব্য। সেইখিনি হোৱাটোৱে আমি কামনা কৰিছোঁ সকলো। আজি প্ৰথম আৰম্ভণি হৈছে আমাৰ শ্ৰদ্ধাৰ মহাধিবক্তা আহিছিলে আজি, দেৱজিৎ শইকীয়া মহোদয়। তেওঁ আৰম্ভ কৰিছে। যিহেতু দুগৰাকীমান আমাৰ ডিফেন্স লয়াৰে প্ৰশ্ন উত্থাপন কৰিছিলে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কেনেকৈ পাৰ্মিশ্যন দিব পাৰে, আমাৰ যিহেতু ছিংগাপুৰত ঘটনাটো সংঘটিত হৈছিলে, আৰু আমাৰ অসমত কেনেদৰে মানে বিচাৰ হ'ব পাৰে। কিন্তু সেইটো যে চেংচন চেণ্ট্ৰেল গভৰ্ণমেণ্টে কেনেদৰে কৰিছে আৰু কি কাৰণে, কাৰণ গুৱাহাটীতে গোটেই কনস্পিৰেচিৰ ষড়যন্ত্ৰটো সূত্ৰপাত হৈছিলে। গতিকে ইয়াত হোৱাটোৱে সম্পূৰ্ণ শুদ্ধ। সেই কথাখিনি তেওঁ আৰম্ভণি কৰি গোটেই কথাখিনি তেওঁ আদালতত উপস্থাপন কৰিলে। তাৰপিছত আমাৰ যিসকল প্ৰজিকিউশ্যন, কামাৰ ছাৰে গোটেইখিনি কথা ক'লে যে আমাৰ সিদ্ধাৰ্থ 6টা একাউণ্ট এটাচমেণ্টৰ কথা লৈ পেলাই সেই কথাখিনি গোটেইখিনি বিশদভাৱে বিৱৰণ দিলে। কেনেদৰে মানি লণ্ডাৰিং হৈছিলে, কেনেকুৱাকৈ টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত বহুত ব্যভিচাৰ হৈছিলে, সেই কথাবোৰ জুবিনৰ ক্ষেত্ৰত কিমানখিনি অন্যায় কৰা হৈছিলে, সেই গোটেই কথাবোৰ বিশদভাৱে কৰা হ'ল। আৰু ডিফেন্স লয়াৰো তাৰ ওপৰত কিছুমান তেওঁ নিজৰ ফালৰ পৰা কিছুমান যুক্তি দাঙি ধৰিছিলে। কিন্তু সেই গোটেই কথাখিনি আজি কি বুলি ক'ম, এইখিনি চাৰ্জ হিয়াৰিং এইখিনি আজি হৈ গ'ল সম্পূৰ্ণ। আৰু 29 তাৰিখে তাৰ অৰ্ডাৰটো ওলাব। আৰু তাৰোপৰি আৰু 20 তাৰিখে আমাৰ নেক্সট ডেট দিছে। 20 তাৰিখে আহিব লাগিব আকৌ। প্ৰথমতে আজি অসমৰ মাননীয় মহাধিবক্তা ছাৰ আহিছিল, তেখেত দেৱজিৎ ছাৰ। তো তেখেতে আহি আমাৰ ফালৰ পৰা যিখিনি প্ৰজিকিউশ্যনৰ ফালৰ পৰা অপেনিং ষ্টেটমেণ্ট, তো সেইখিনি তেখেতে আৰম্ভ কৰিলে। য'ত প্ৰজিকিউশ্যন চেংচনৰ ওপৰত কথা এটা উঠিছিলে 208ৰ ওপৰত, যে প্ৰজিকিউশ্যন চেংচনটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ভুলকৈ দিছে বা কিবাটো ভালকৈ নাছিলে তাত, কিন্তু সেইটো সম্পূৰ্ণ মিছা। তো এইটো অভিযুক্তসকলে কিছুমান কথা তেখেতে উত্থাপন কৰিছিল, তো সেইটো ৰিপ্লাই তেখেতে সম্পূৰ্ণভাৱে দিলে। আৰু ফাৰ্ষ্ট তেনেকৈ আৰম্ভ কৰিলে। আৰু আমি তাত ক'লোঁ যে সম্পূৰ্ণ মেটেৰিয়েল আছে আৰু সম্পূৰ্ণভাৱে 208ত যিখিনি আপোনাৰ দিব লাগে সম্পূৰ্ণ গোটেইখিনি বস্তু তাত আছে। ফাৰ্ষ্ট সেইটো কৰিলে। তাৰপিছত আপোনাৰ দুখন পেটিশ্যন আছিলে। এখন আছিলে আপোনাৰ মিছকে 01, তাত আছিলে আপোনাৰ মহাবীৰ একুৱা। তো মহাবীৰ একুৱাটোত এটা মানে আপোনাৰ ভুল ধাৰণা হৈছে, মহাবীৰ একুৱাত এতিয়ালৈ খুলি দিয়া নাই। সেইটো আপোনাৰ হৈছে কি, তাত ডিচিল মানে চিল কৰিব নোৱাৰে, কিন্তু এটাচ কৰিব পাৰে। সেইটো এতিয়া এটাচমেণ্ট যোনটো আছে, সেইটো ইয়াত মানে পেটিশ্যন আমি ফাইল কৰিছিলোঁ যে সেইটো এটাচ কৰিব লাগে। কাৰণ তাত যিখিনি পইচা ইনভেষ্ট কৰা আছিলে আপোনাৰ
মোটামুটি 1 crore ওপৰত সিদ্ধাৰ্থ শৰ্মা। তো সেই পইচাখিনি তাৰ হিচাপটো নাছিলে। তো তেখেত যাৰ লগত ইনভেষ্টমেণ্টটো কৰিছিলে চেতন ধীৰাচাৰ্য বুলি, তো সেই তেখেতৰ লগত যিখিনি পইচা আছে তাত সেই তেখেতসকল হিচাপটো দিব পৰা নাই। তো গতিকে এই পইচাখিনি আমি ভাবিছোঁ জুবিন গাৰ্গৰ পৰা আত্মসাৎ কৰি এইখিনি পইচা তাত ইনভেষ্ট কৰিছে। তো এই গতিকে যিখন পেটিশ্যন আছিলে 01/2026 মিছকেছ, তাত এইখিনি প্ৰপাৰ্টিটো তেখেতৰ যোনটো আছে এটাচ কৰিব লাগে, সেইটো হ'ল 1 নম্বৰ কথা। তো সেইটো কাৰণে আপোনাৰ 29ত অৰ্ডাৰটো ৰিজাৰ্ভ কৰি ৰাখিলে অলৰেডি আমাৰ অনাৰেবল জাজে। তো তাৰপিছত ছেকেণ্ড পেটিশ্যনখন আছিলে 40 মিছকেছ 40/26, সেইখনৰ আপোনাৰ হিয়াৰিং সম্পন্ন হ'ল। তাত আমি আমাৰ ফালৰ পৰা ক'লোঁ যে 6টা একাউণ্ট আছিলে, সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্ট, তাৰপিছত তেখেতৰ মাকৰ, তেখেতৰ ভাগৰ, এনেকৈ 6টা একাউণ্ট আছিলে। সেই 6টা একাউণ্টত মানে আপোনাৰ যিখিনি পইচা সোমাইছিল, জুবিন গাৰ্গৰ যিখিনি টকা, সেই টকাখিনি সিদ্ধাৰ্থে তাত মানে আপোনাৰ মিছৰিপ্ৰেজেণ্টেশ্যন কৰি তাত সোমাইছিল। তো সেইকেইটা একাউণ্টো আপোনাৰ চিজ কৰিব লাগে, চিজ নহয় এটাচ কৰিব লাগে। তো এটাচ কৰি আপোনাৰ সেই পইচাখিনি যাতে ৰাখি দিব পাৰে, যাতে পিছত সেইটো যিখিনি যদি পাৰোঁ সেইখিনি ওলাই মানে যাতে ভিক্টিমৰ ফেমিলি সেইটো দিব পৰা যায়। তো সেইখিনি মূলত আপোনাৰ এই দুটা আজি হেয়াৰিং হ'ল, আৰু সেই দুটাৰ আপোনাৰ অৰ্ডাৰটো 29/4/2026 দিব। অতি শেহতীয়াকৈ দেখা পোৱা গৈছে যে অসমীয়া জাতিটোৱে আমি বিভিন্ন সময়ত উদাৰপন্থী চিন্তাৰে আগবাঢ়োতে বাঢ়োতে আমি বাহিৰৰ পৰা আমদানিকৃত মানুহক নিজৰ আপোন বুলি ভাবোতে এনেকুৱা এটা পৰিৱেশত আমি গৈ উপনীত হৈছোঁ যে কোনোবা আমদানিকৃত শিল্পীয়ে আহি অবিবৃত কৰি জুবিনৰ পৰিৱেশিত গীত পৰিৱেশন কৰি মঞ্চই ঘূৰি আছে। সেইসকল লোকক আমাৰ যিসমূহ বিহুসমূহে নিমন্ত্ৰণ জনাবলৈ আৰম্ভ কৰিছে, আমি সেইসকল লোকক লেবাৰটো আমি দিছোঁ, আমি নিমন্ত্ৰণ দিছোঁ, আমি তেওঁলোকক বিভিন্ন মাধ্যমৰ যোগেদি অসমত প্ৰচাৰ কৰি দিছোঁ। অসমত বহু শিল্পী আছে, বহু থলুৱা চহা শিল্পী আছে, যিসকলৰ কণ্ঠ তেওঁলোকৰ প্ৰয়োজনত আমি এনেকুৱা শিল্পীবিলাকক নিমন্ত্ৰণ কৰাৰ পৰিৱৰ্তে আমি যাতে আমাৰ গীত মাত, আমাৰ সংস্কৃতি, এইবিলাকৰ শ্ৰৱণ, আমি যেতিয়া চিন্তা চেতনাৰ সৈতে আগবঢ়াই দিব লগা যিবিলাক আমাৰ কৰণীয় কাম কাজ, সেই সকলোবিলাক কাম কাজ কৰোঁতে যাতে আমি নিজৰ মানুহবিলাকৰ প্ৰতি আমি সকলোৰে শ্ৰদ্ধাশীল হৈ থাকোঁ, আমাৰ শিল্পীবিলাকক পৃষ্ঠপোষকতা দিয়াৰ চিন্তাটো যাতে আমাৰ মাজত থাকে, সেই আহ্বান এই বিহুৰ বাতৰিৰ পৰা সকলোলৈকে জনালোঁ। আৰু মোৰ যি দায়িত্ব আছিল সেই দায়িত্ব সম্পাদন কৰাৰ পূৰ্বে প্ৰতিগৰাকী শিৱসাগৰৰে জ্যেষ্ঠ ব্যক্তিৰ পৰা পুনৰবাৰ আশীৰ্বাদ বিচাৰিছোঁ। ৰাইজৰ কাম কৰিবলৈ যাওঁতে, জনতাৰ পক্ষত থাকি কাম কৰিবলৈ যাওঁতে আমাৰো কেতিয়াবা ভুল হ'ব পাৰে, সেই ভুলটো শুধৰাই আমি যাতে প্ৰকৃত বাটেৰে আগবাঢ়ি যাব পাৰোঁ। আপোনালোকে আমাক অভিভাৱকত্ব দিব, নতুন প্ৰজন্মক সহযোগ কৰিব। নিজৰ ঠাইখনৰ উন্নয়নৰ বাবে বহু কাম কৰিব লগা আছে, সেই কাম কাজবোৰৰ বাবে আপোনালোক সকলোৰে পৰা সহযোগিতা বিচাৰিছোঁ। আমি আমাৰ পৰিকল্পনাবোৰ বাস্তৱায়িত কৰিবৰ কাৰণে আপোনালোকৰ অভিভাৱকত্ব বিচাৰিছোঁ। আৰু আহিব লগা সময়বোৰত আমি যাতে জাতিটোৱে সকলোৰে মাজত সমন্বয়ৰ যোগেদি ঐক্যবদ্ধতাৰে সৈতে আগবাঢ়ি গৈ এটা শক্তিশালী জীয়া জাতি হিচাপে বিশ্বত মূৰ তুলি থাকিব পাৰোঁ, সেই চিন্তাৰে সৈতে আগবাঢ়ি যাবৰ কাৰণে সকলোকে আহ্বান জনাই আজি আয়োজিত এই যি মুকলি বিহুৰ সাংস্কৃতিক সন্ধিয়া তাৰ শুভ উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ। এইগৰাকী বংগৰ কণ্ঠশিল্পীয়ে জুবিন গাৰ্গৰ কথা সুৰ জুবিন দাই যেনেকৈ গাই থৈ গৈছিলে তাক বিকৃত ৰূপ দিছে। এওঁ বিকৃত ৰূপ দিবৰ কাৰণে ক'ত অধিকাৰ পালে? অসমীয়াখিনিৰ পাইছে, অসমীয়াখিনিৰ কাৰণে পাইছে। বদনে আনিলে মান হ'ব বুলি ভাবিছিলে, ভাল হ'লগে মহাকাল। আৰু আমাৰ অসমৰ দল সংগঠন বিহু কমিটি যিমানবিলাকে মাতিছে তেওঁলোকে অকমান মগজুটো খটাই অনুভৱ কৰক যে আমি আমাৰ থলুৱা শিল্পীতকে এওঁ আজি অনুষ্ঠান বেছি। কি চাবৰ কাৰণে, কি শুনিবৰ কাৰণে মাতা হৈছে। আৰু বহুতে প্ৰশ্ন কৰি ফেচবুকত লিখি আছে যে জাতিৰ সংস্কৃতিৰ কাৰণে মাত মাতা, জাতিৰ স্বাভিমানৰ কাৰণে মাত মাতা ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰ সংগঠনৰ নেতাসকলে ক'ত গ'ল? আপোনালোকে হয়তো মোৰ ফেচবুক পোষ্টটো চোৱা নাই ডাঙৰীয়া, মই আগৰ পৰা দি আছো যে এইটো নহ'ব। আমি আলহীক কেনেকে সন্মান দিব লাগে দিওঁ। এতিয়া ক'ব শিল্পীৰ সীমা নাথাকে, এম আই ৰাইট? আপোনালোকেতো সেইটোৱে ক'ব যে শিল্পীৰ কাৰণে কোনো সীমা নাথাকে। জুবিন গাৰ্গেও কলকাতাত প্ৰগ্ৰেম কৰিছিল। জুবিন গাৰ্গে কলকাতাৰ বাংলা ভাষী কেইবাখনো বাংলা চিনেমা, হিন্দী চিনেমা আদি কৰি তাৰ পৰা ওলোৱা চিনেমাত গান গাইছিল। ভূপেন হাজৰিকাৰ তাৰ পৰা ওলোৱা চিনেমাত গান গাইছিল, তাৰ সংস্কৃতিৰ সৈতে সম্পৃক্ত হৈছিল। এইগৰাকীৰ এটাও গান নাই অসমীয়া, আৰু যিকেইটা গাইছে অতি অধজ গান। আৰু এটা 2 নম্বৰ কথা, তেওঁ যিবিলাক বাদ্যযন্ত্ৰী চাউণ্ডলৈকে সেইবিলাক কলকাতাৰ, ইয়াৰ নহয়। এইটো মই খবৰ পাইছো, ইয়াৰ নহয়। এইটো খুব বেয়া কথা হৈছে। যদি নহয় আমি খবৰ পাইছো। আৰু এটা কথা, এওঁ যিজন মেনেজাৰ আছিল অসমীয়া ল'ৰা, তেওঁকো উলিয়াই দিছে। এতিয়া মেনেজাৰ তেওঁ কোনোবা অঙহী বঙহী, আধাখিনি তেওঁলোকৰে মানুহ।
এইটো অসমত হ'বলৈ দিয়া নহ'ব। আৰু ইণ্টাৰেষ্টিং কথা, আমাৰ যিসকল অসমীয়া মানুহ যদি লাজ চৰম আছে কিবা, মই যদি ভাবো যিসকল কমিটিয়ে মাতিছে তেওঁলোকে উপলব্ধি কৰক আমি কাক মাতিব লাগে। আজি এওঁ তুলনাত আমাৰ থলুৱা শিল্পীসকলৰ, কণ্ঠশিল্পীসকলৰ অনুষ্ঠান কম। এইটো কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা। জুবিন দায়ে তাত প্ৰগ্ৰেম কৰিছিল হয়, কিন্তু ইমান প্ৰগ্ৰেম কৰা নাছিল। দুই এখন আলহীক যেনেকে মৰম দিব লাগে তেনেকেই কলকাতাই দিছিল, আৰু সেইটো কাৰণেই আমাৰ লগত এটা মৰম চেনেহ ভাতৃত্ববোধ আছে। আজি ইয়াক সুৰ বিকৃত কৰিছে, মাজতে গৈ পেলাই কান্দিলে এই জুবিনদাৰ ক্ষেত্ৰত গৈ পেলাই, কিন্তু কোনোদিন জাষ্টিছ ফৰ জুবিন গাৰ্গ ক'বলৈ, লিখিবলৈ, তেওঁতো আজি এই ইলেকশ্যনৰ আগত বহুত ঠাইতটো প্ৰগ্ৰেম কৰি আছিলে, একদিন ক'ৰবাত ক'লেনে জুবিনদাৰ ন্যায় লাগিব বুলি? এনেকুৱা ধৰণৰ হ'বলৈ অকল অসমীয়াখিনিয়ে সুবিধা দিছে, আমাৰ একোৱেই নাই। আৰু আমি চব ফালৰ পৰা শেষ হৈ গৈ আছো, প্ৰত্যেকটো ক্ষেত্ৰত শেষ হৈ গৈ। দুখ লাগে। এতিয়া কোনোবাই ক'ব বংগত গৈ গান গাই আছে, খবৰ লোৱা কি কেনেকে গান গাই আছে, কি কৰি আছে। গতিকে এনেকুৱা ধৰণৰ আৰু বহুতে লিখি যে আছে, আমি তেখেতসকলক কৈছো আমি কিন্তু মাত মাতি আছো। মই কিন্তু বিশেষকে মাত মাতি আছো, আৰু হাজাৰজনে মাত মাতি আছে, বহু সাংবাদিকে মাত মাতি আছে যে এনেকুৱা ধৰণৰ বিকৃত কৰা অতি সোনকালে এইগৰাকী মিত্ৰ নামৰ কণ্ঠশিল্পীয়ে জুবিনদাৰ এই বাঁহী গানটো বিকৃত কৰাৰ কাৰণে ক্ষমা খুজিব লাগে বুলি ভাবিছো। এইটো গানৰ কাৰণে ক্ষমা খুজিব লাগে বুলি ভাবিছো অসমৰ জনগণৰ ওচৰত। আৰু এওঁ কোনে ইমান সাৰ পানী যোগাই আছে, এইবিলাকো বিষাক্ত অসমীয়া সমাজখনৰ কাৰণে। মই পুনৰবাৰ কৈছো, সদায় অসমীয়াৰ পক্ষত আছো, থাকিম। আলহী হিচাপে দুখন মঞ্চ দিছে, তাত ক'ব লগা নাই, কিন্তু থলুৱা শিল্পীতকে আজি বংগৰ শিল্পী আহি দপদপাই আছে, তাকো ভুল নিজৰ এটা গান নাই, নিজৰ এটা কোনো এয়া নাই হা। আৰু ইয়াক সহায় সাৰ পানী যোগাই আছে আমাৰ অসমীয়া কেইজন মানে। লাজ পাব লাগে এই কথাবিলাক। মোৰ মঞ্চই কি কয় নাজানো, মই যিটো সংগঠনত নেতৃত্ব দি আছো, নেতৃত্বৰ কাৰ্য য'ত মই সাংগঠনিক সম্পাদক হিচাপে আছো, তেওঁলোকে কি কয় মই নাজানো, কিন্তু মই ব্যক্তিগতভাৱে কৈছো যে অসমীয়া জাতি এইগৰাকী কণ্ঠশিল্পীৰ পৰা হ'ব পৰা যিকোনো ধৰণৰ অপৰাধমূলক অন্যায়মূলক কামৰ বিৰুদ্ধে আচৰণ কৰিম, আৰু জুবিন গাৰ্গক ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। এই মাইক্ৰফোনত মায়াবিনী লিখি ন্যায়ৰ বাবে প্ৰতিবাদ নকৰা মানুহক আমি ঘেণ্টা খাতিৰ নকৰো, চিধা আৰু স্পষ্ট কথা। আৰু আমি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ আমি সদায় মাত মাতি যাম। বহুতে ভাবিছিলে যে ইলেকশ্যনৰ আগলৈকে মাত মাতি যাম, মিছা কথা। আমি এতিয়া ন্যায় যাত্ৰা উলিয়াম, বাৰে বাৰে কৈ আছো। আমি যিহেতু ফাৰ্ষ্ট ট্ৰেক আদালত দিছে কাৰণে আমি আস্থা ৰাখিছো, মই সেইদিনা বাতৰিটো কৈছো, কিন্তু আমাৰ অসমৰ জাতি মাটি স্বাভিমানৰ কথা আমি সদায় মাত মাতি যাম। প্ৰকৃত জুবিন প্ৰেমী যদি হয়, তেওঁৰ সমাধি ক্ষেত্ৰলৈ কেইবাৰ গৈছে, কেতিয়া গৈছে, সেইখিনি বস্তু প্ৰমোট নকৰিলেও হয়। জুবিন দাক লৈ কোনেও যাতে বেপাৰ নচলায়, তেওঁৰ যিখিনি সৃষ্টিৰাজি সেইখিনিক আমি জীয়াই ৰাখিব লাগিব। আৰু সেই জীয়াই ৰখাৰ বাবে আমি এনেকুৱা ধৰণৰ কমাৰ্চিয়েল প্ৰমোশ্যন নকৰিলেও হয়, সংগীতেৰে জীয়াই ৰাখোঁ। তেওঁ সেইটোৱে বিচাৰিছিলে, আৰু মই পাৰ্চনেলি সেইটোৱে বুজি পাওঁ যে মই তেওঁক সংগীতেৰে জীয়াই ৰাখিম। কোনো ধৰণৰ ফেক প্ৰমোশ্যন কৰি জীয়াই ৰখাত মোৰ কোনো ইণ্টাৰেষ্ট নাই। আজি মোৰ প্ৰথমটো বিহু অনুষ্ঠান, গতিকে মনটো ভাল লাগি আছে, কিন্তু তথাপিতো ক'ৰবাত যেন শূন্যতা এটাও যেন আমি অনুভৱ কৰি আছোঁ সকলোৱে। জুবিন দাবিহীন প্ৰথম বহাগ প্ৰত্যেকগৰাকী অসমীয়াৰ বাবেই এটি কঠিন সময় চলি থকা বুলিয়েই মই ক'ম। আৰু লগতে মই এটা কথা ক'ম যে যিদৰে অসমবাসীৰ বাবে বহাগ হৈছে অতিকৈ আপোন, ঠিক তেনেদৰেই জুবিন দা হৈছে আমাৰ আপোন আৰু আমাৰ হিয়াৰ আমঠু। গতিকে যিহেতু আমাৰ হিয়াৰ আমঠুগৰাকী নাই, আমি নৱপ্ৰজন্মৰ উঠি অহা গায়ক গায়িকা হিচাপে এটা দায়িত্ব ল'ব লাগিব বুলি মই ভাবোঁ। যিহেতু জুবিন দায়ে সদায় কৈ গৈছিল যে অসমৰ নৱপ্ৰজন্মই সংগীত শিকি যাব লাগিব, কলা শিকি যাব লাগিব, আৰু গান গাই থাকিব লাগিব, কাম কৰি থাকিব লাগিব। গতিকে তেওঁৰ এই সত্তাক জীয়াই ৰাখিবলৈ আমি সেই দায়িত্ব ল'ব লাগিব, ভাল কাম কৰি থাকিব লাগিব, আৰু দায়িত্ব সহকাৰে
সংগীতেই হওক, নাটকেই হওক, নৃত্যই হওক বা যিকোনো কলা বা কাম আমি সেই দায়িত্ব সহকাৰে আগবঢ়াই নিব লাগিব জুবিনদাৰ সত্তাক জীয়াই ৰখাৰ বাবে। পোনপ্ৰথমে আচলতে মই ভগৱানক স্মৰণ কৰি বিহুৰ মঞ্চত পদাৰ্পণ কৰিবলৈ যাম। ঠিক তাৰ পিছতে জুবিনদাৰ এটি খুব সুন্দৰ বাঁহী তেওঁৰ যিটো এলবাম আছিলে তাৰে মই এটি গীত গাবলৈ চেষ্টা কৰিম। গতিকে হয়, জুবিনদাৰ গীতেৰেই মই আৰম্ভণি কৰিম। আৰু মই জুবিনদাক 11 বছৰ বয়সত প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ কোনোবা এখন ৰিয়েলিটি শ্ব'ত। তেতিয়াৰ পৰাই জুবিনদাৰ মানে প্ৰত্যেকজনৰ বাবেইতো এজন ষ্টাৰ হয়েই, মোৰ বাবেও কি কওঁ, এজন আইডল। তেওঁৰ পৰা শিকিবলগীয়া যথেষ্টখিনি আছে। কিন্তু মই লাষ্টত সেইটোৱে ক'ম যে জুবিনদাৰ যিটো শেষৰটো অনুষ্ঠান বা মই শেষৰবাৰৰ বাবে যেতিয়া লগ পাইছিলোঁ 28 আগষ্টত 2025 চনৰ গোৱালপাৰাত মই লগ পাইছিলোঁ তেওঁক শেষৰটো অনুষ্ঠানত, য'ত তেওঁ মোক দুটা কথাই কৈছিলে। প্ৰথমটো তেওঁৰ এটা প্ৰশ্ন আছিল দেই, ঐ গান কৰিছন নাই? কৈছোঁ জুবিনদা চলি আছে। কৈছে গান গাই থাক দেই, কাম কৰি থাক, কাম কৰি থাক। গতিকে সেই জুবিনদাৰ বাণীটোৱেই মই লৈছোঁ, কাম কৰি গৈ আছোঁ, আৰু কাম কৰিম, আৰু গান বনাম, আৰু ৰাইজক উপহাৰ দি থাকিম। দ্বিতীয়টো কথা আছিল যে তেওঁ কৈছিলে যে তেওঁৰ ষ্টুডিঅ'ত যাব লাগে, তেওঁ কিবা এটা গান কৰিব বিচাৰে মোৰ লগত। গতিকে সেইটো এটা সপোন হিচাপেই ৰৈ গ'ল। তথাপিও সিটো পাৰে জুবিনদাক লগ পাম বুলি আশা কৰিছোঁ আৰু শেষত ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। কেইদিনমানৰ ভিতৰতে মই বম্বে গুচি যাম। মোৰ 6 তাৰিখে পৰীক্ষা আছে। গতিকে মই পৰীক্ষাৰ বাবেও সাজু কৰি আছোঁ নিজকে। তেনেকেই চলাই গৈছোঁ আৰু পঢ়া আৰু সংগীত দুয়োটাই। হয়, মই আজিও ক'ম যে আমি জুবিনদাৰ অনুৰাগী হিচাপে এটাই বস্তু বিচাৰিছোঁ যে আমাক আপোনালোকে গোটেইখিনি তথ্য খুব খোলাখুলিকৈ দেখুৱাই দিব লাগে আৰু ক'ব লাগে। কাৰণ বস্তুখিনি ক্লিয়াৰলি এতিয়াও আহি পোৱা নাই। 6 মাহ উকলি গ'ল আৰু আমি এতিয়ালৈকে সিদিনাখন কি হৈছিলে, কেনেকৈ ঘটিছিলে 100% তথ্য আজিলৈকে ক্লিয়াৰলি পোৱা নাই। গতিকে সেই তথ্যসমূহ যদি আমাক প্ৰুফ স্বৰূপে যদি দেখাব পাৰে, ক'ব পাৰে, আমি তেতিয়া কিছু ন্যায় পাম বুলি আশা কৰিছোঁ। গতিকে মোৰ সেইটোৱে অনুৰোধ। চাওক, চবৰে নিজৰ নিজৰ এটা পাৰ্চপেক্টিভ থাকে। কোনে কি জাজ কৰে সেইটো মই ক'বলৈ নাযাওঁ। কিন্তু এটা বস্তু ক'ম যে প্ৰকৃত জুবিন প্ৰেমী যদি হয়, তেওঁৰ সমাধি ক্ষেত্ৰলৈ কেইবাৰ গৈছে, কেতিয়া গৈছে, সেইখিনি বস্তু প্ৰমোট নকৰিলেও হয় বুলি মই ভাবোঁ। সেইটো মোৰ নিজা এটা পাৰ্চপেক্টিভ দেই। মই কাকো জাজ কৰিবলৈ যোৱা নাই, সমালোচনাও কৰিবলৈ যোৱা নাই। কিন্তু মই গ'লে চাগে সেইটো মই কাম কেতিয়াও নকৰোঁ, কাৰণ সেইটো বস্তু মই মানি আহিছোঁ। গতিকে সেইটোৱে ভাবোঁ যে জুবিনদাক লৈ কোনেও যাতে বেপাৰ নচলায়। জুবিনদা আমাৰ প্ৰত্যেকজনৰে খুব মৰমৰ, আদৰৰ শিল্পী তেওঁ হয় আৰু সদায় আমাৰ মাজতে জীয়াই থাকিব। জুবিনদা কেতিয়াও আমাক এৰি থৈ গুচি নাযায়। কিন্তু সেই দায়িত্ববোধটো আমি বুজি পাব লাগিব। তেওঁৰ যিখিনি সৃষ্টিৰাজি সেইখিনিক আমি জীয়াই ৰাখিব লাগিব। আৰু সেই জীয়াই ৰখাৰ বাবে আমি এনেকুৱা ধৰণৰ কমাৰ্চিয়েল প্ৰমোশ্যন নকৰিলেও হয়, সংগীতেৰে জীয়াই ৰাখোঁ। তেওঁ সেইটোৱে বিচাৰিছিলে আৰু মই পাৰ্চনেলি সেইটোৱে বুজি পাওঁ যে মই তেওঁক সংগীতেৰে জীয়াই ৰাখিম। কোনো ধৰণৰ ফেক প্ৰমোশ্যন কৰি জীয়াই ৰখাত মোৰ কোনো ইণ্টাৰেষ্ট নাই।